নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শ্বহীদ নগৰী ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত। আৰু ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত এইবেলি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব আৰু তাৰে আজি লাইখুঁটা স্থাপন কৰা হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ উপস্থিতিত আজি লাইখুঁটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈছে। এক সুন্দৰ পৰিৱেশৰ মাজেৰে গায়ন বায়নৰ জৰিয়তে আজি লাইখুঁটা স্থাপন কৰা হৈছে আৰু ইতিমধ্যে লাইখুঁটা স্থাপন কৰা হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শ্বহীদ নগৰী ঢেকিয়াজুলিৰ শ্বহীদ ময়দানৰ দৃশ্য আৰু শ্বহীদ ময়দানত এইবেলি এনেদৰেই লাইখুঁটা স্থাপন কৰা হৈছে আৰু শ্বহীদ ময়দানত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ যি ৪ৰ্থ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব তাৰে প্ৰস্তুতিৰ অংশস্বৰূপে আজি প্ৰথম কাৰ্যসূচী লাইখুঁটা স্থাপন কৰা হৈছে। আৰু ইয়াতে আছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি নিতুল বৰা ডাঙৰীয়া। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। আজি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ যি ৪ৰ্থ বাৰ্ষিক অধিৱেশন ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকিয়াজুলিত অনুষ্ঠিত হ'ব আৰু তাৰে আজি লাইখুঁটা স্থাপন কৰা হ'ল প্ৰথম কাৰ্যসূচী হিচাপে। কি ক'ব? সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশন আমি যি ইয়াত ঢেকিয়াজুলি শ্বহীদ নগৰীত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। সেই সাপেক্ষে আমি আজিৰ পৰা কেইদিনমানৰ আগত প্ৰায় 10 দিনৰ আগত আমি ঢেকিয়াজুলিবাসী ৰাইজৰ সহযোগত এখন আদৰণি সমিতি গঠন কৰা হৈছিলে আৰু সেই আদৰণি সমিতিতে আমি সভাপতি সম্পাদককে ধৰি লৈ কেইবাটাও বিভাগত আমি তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু আমি ভাবোঁ যে ঢেকিয়াজুলি শ্বহীদ নগৰী, এই শ্বহীদ নগৰীৰ পৰা আমি এটা বাৰ্তা আমি দিব বিচাৰিছোঁ অসমৰ ৰাইজক যে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই যি ধৰণে আমি কাম কাজ কৰি আহিছোঁ, এইবেলি আমি ঢেকিয়াজুলিবাসী ৰাইজৰ সহযোগত, ঢেকিয়াজুলি ৰাইজৰ আশীৰ্বাদত আমি এখন শক্তিশালী কমিটি গঠন কৰিব বিচাৰিছোঁ। গতিকে সেই হিচাপে আজি ৰাইজৰ সম্পূৰ্ণভাৱে আমি সহায় সহযোগ পাইছোঁ আৰু আজি পবিত্ৰ দিনত পবিত্ৰ ক্ষণত আজিৰ তাৰিখত আমি এখন লাইখুঁটা স্থাপন কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে এনেদৰেই আজি অনুষ্ঠানটিৰ প্ৰথম কাৰ্যসূচী হিচাপে লাইখুঁটা স্থাপন কৰা হৈছে আৰু লাইখুঁটা স্থাপন অনুষ্ঠানত আজি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছে আৰু এনেদৰেই অঞ্চলটোৰ জ্যেষ্ঠসকলৰ উপস্থিতিত আজি অনুষ্ঠানটিৰ লাইখুঁটা স্থাপন কৰা হৈছে। সঁচাই সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে বিভিন্নজন আছে আৰু এই অঞ্চলৰ যিসকল গণ্যমান্য ব্যক্তি উপস্থিত আছে আৰু সকলোৰে উপস্থিতিত আজি লাইখুঁটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু এক সুন্দৰ পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত। আৰু শ্বহীদ ময়দানত এনেদৰেই আজি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হ'ল লাইখুঁটা স্থাপনৰ জৰিয়তে। আৰু ইয়াতে আছে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি। আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ যি ৪ৰ্থ বাৰ্ষিক অধিৱেশন, এই অধিৱেশন এইবেলি অনুষ্ঠিত হ'ব ঢেকিয়াজুলিত আৰু আজি লাইখুঁটা স্থাপন কৰা হ'ল। কি ক'ব? ইতিমধ্যে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশন শ্বহীদ নগৰী ঢেকিয়াজুলিত অহা ২৫ তাৰিখে অনুষ্ঠিত হ'ব বিস্তৃত কাৰ্যসূচীৰে। আৰু এই অধিৱেশন ভাগ সফল ৰূপায়ণ কৰিবৰ কাৰণে ইতিমধ্যে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই এখন শক্তিশালী অভ্যৰ্থনা সমিতি ইয়াতে গঠন কৰি দিছে। ঢেকিয়াজুলিৰ বিশিষ্ট নাগৰিকসকল, বিশিষ্ট ব্যক্তিসকলক সামৰি লৈ এখন খুব শক্তিশালী সমিতি ইতিমধ্যে হৈছে আৰু আজি লাইখুঁটা স্থাপন সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, ইয়াত অভ্যৰ্থনা সমিতিৰ সহযোগত আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ সন্থা কৰ্মীসকলৰ উপস্থিতিত এই লাইখুঁটা স্থাপন আনুষ্ঠানিকভাৱে ইতিমধ্যে সমাপ্তি ঘটিছে। আৰু আজিৰ এই অনুষ্ঠান লাইখুঁটা স্থাপনৰ যি অনুষ্ঠান, ৰাইজৰ যি ধৰণৰ সঁহাৰি, এই সঁহাৰি আমি আশা কৰিছোঁ যে ২৫ তাৰিখৰ অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ হ'ব। আৰু ২৫ তাৰিখে যিহেতু সাংস্কৃতিক শোভাযাত্ৰা আছে, জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা আছে, অধিৱেশন আছে, আহি থকা দিনত জিলা ছাত্ৰ সন্থা কোন দিশে যাব, অসমৰ জাতীয় জীৱনৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত এখন শক্তিশালী জিলা সমিতি গঠন হ'ব। গতিকে আমি ২৫ তাৰিখৰ প্ৰতিটো কাৰ্যসূচীত আমি জিলা ছাত্ৰ সন্থা অভ্যৰ্থনা সময় যুগুতাই উলিওৱা যিসমূহ কাৰ্যসূচী ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আমি আন্তৰিকতা কামনা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলেই অনুষ্ঠানটিত সকলোৰে সহযোগ বিচাৰিছে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আৰু সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ যিহেতু ৪ৰ্থ বাৰ্ষিক অধিৱেশন এইবেলি ঢেকিয়াজুলিত অনুষ্ঠিত হ'ব আৰু ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব এই অনুষ্ঠানটি। সঁচাই সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আজি শ্বহীদ নগৰী ঢেকিয়াজুলিত আৰু শ্বহীদ নগৰী ঢেকিয়াজুলি শ্বহীদ ময়দানত আজি
যি এই লাইখুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে আৰু আগন্তুক যি অনুষ্ঠান এই অনুষ্ঠানত সকলোৰে সহযোগ বিচাৰিছে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ লগতে অভ্যৰ্থনা সমিতি আৰু ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই আৰু এক সুন্দৰ পৰিৱেশৰ মাজেৰে এই অনুষ্ঠানটি ইতিমধ্যে হৈ গৈছে আৰু ইয়াতে আছে এই অনুষ্ঠানটিৰ উদযাপন সমিতিৰ সভাপতি আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম ছাৰ কি ক'ব আজিৰ লাইখুটা স্থাপনৰ বিষয়ে আপোনালোকে জানে আৰু যে সদৌ অসম ছাত্ৰ সন্থাৰ যিটো শক্তিশালী এখন জিলা শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ এইবাৰ অধিৱেশনখন আমাৰ ইয়াতে হ'ব আৰু ইয়াতে আপোনালোকক ইতিমধ্যে আপোনালোকে কৈছে যে অসমৰ মানে সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়ববীয়া আহিব বিশিষ্ট ব্যক্তিসকল আহিব আৰু এই দুদিন আমি ইয়াতে মানে ব্যস্ত হৈ থাকিম দুদিন মানে যদিও কাৰ্যসূচীটো এদিন আমি আমাৰ মানে অভ্যৰ্থনা সমিতিৰ কাৰ্যসূচী আমি তাৰ আগতীয়াকৈ আমি সম্পূৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰিম যাতে কোনো আমাৰ অহা প্ৰতিনিধিসকলেই হওক অভ্যাগতসকলে হওক যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় সেইধৰণে আমি আমাৰ কাৰ্যপন্থা চলাই যাম আৰু আপোনালোক সকলোকে মানে এই সুযোগতেই আপোনালোকৰ জৰিয়তে ভোগালী বিহুৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই কাৰ্যসূচীৰে সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ ধন্যবাদ ইয়াতে আছে কাৰ্যকৰী সভাপতি কি ক'ব আজিৰ অনুষ্ঠানটিৰ বিষয়ে অহা 25 তাৰিখে অনুষ্ঠিত হ'বলগা শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ জিলা অধিৱেশনখন আমি আচলতে ঢেকিয়াজুলি যোনখন উদযাপন সমিতি গঠাই দিছে আমি মানে খুব সুন্দৰকৈ যাতে চলাই নিব পাৰোঁ তাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম কাৰণ শোণিতপুৰ জিলা ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম এখন শক্তিশালী জিলা ছাত্ৰ সন্থা আৰু সেই সন্মানটো অটুট ৰাখিব লাগিব তাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰিম আৰু এই সুযোগতে আমি যিসকল আপোনালোকে সংবাদদাতাসকলকো এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ ধন্যবাদ হয় ইতিমধ্যে শুনিলে অভ্যৰ্থনা সমিতিৰ সভাপতি কাৰ্যকৰী সভাপতিয়ে কথাখিনি জনাইছে আৰু ইয়াতে আছে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাস আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম অনুষ্ঠানটিৰ বিষয়ে কি ক'ব অনুষ্ঠানটিৰ বিষয়ে আচলতে আজি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ ঢেকিয়াজুলি অধিৱেশনৰ ইতিমধ্যে লাইখুটা স্থাপন হৈছে আৰু আমি এটা কথা নিশ্চিতভাৱে উপলব্ধিৰে সৈতে ক'ব পাৰোঁ সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰত এখন শক্তিশালী জিলা ছাত্ৰ সন্থা আৰু এই কথাটোকে প্ৰমাণ কৰিবৰ কাৰণে অহা 25 তাৰিখে আমি বিস্তৃত কাৰ্যসূচীৰে আমি কাৰ্যসূচীভাগ সমাপন কৰিবৰ কাৰণে বিচাৰিছোঁ ৰাতিপুৱা পতাকা উত্তোলন তাৰপিছতে শ্বহীদ তৰ্পণ যিহেতু ঢেকিয়াজুলি বিভিন্ন জাতি জনজাতিৰ সমন্বয়ৰ তীৰ্থ সেইটো কাৰণে আমি ঢেকিয়াজুলিৰ সকলো জাতি জনগোষ্ঠীৰ যাতে তেওঁলোকৰ নিজৰ যিবোৰ কলা কৃষ্টি আছে সেই কলা কৃষ্টি আমি ঢেকিয়াজুলি চহৰত আমি তেওঁলোকক দেখুৱাব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ ইতিমধ্যে আমাৰ এটা বৃহৎ শোভাযাত্ৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ সমান্তৰালকৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই অংশগ্ৰহণ কৰিব সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া আৰু সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু জিলাখনৰ প্ৰায় বিভিন্ন আমাৰ 9টা আঞ্চলিক ছাত্ৰ সন্থা 9টা আঞ্চলিক ছাত্ৰ সন্থাৰে প্ৰায় 500গৰাকী প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিব আৰু প্ৰতিনিধি সভাতে আচলতে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবোৰ সমস্যা সেই সমস্যাবিলাকৰ আচলতে সমাধান সূত্ৰ কি ধৰণে আমি উলিয়াব পাৰোঁ জিলাখনত বিভিন্ন সমস্যা আছে যেনেকৈ ঢেকিয়াজুলিৰ যিটো 42ৰ শ্বহীদৰ যিটো কথা আছে এই কথাটো আমি পাঠ্যপুথিত সন্নিৱিষ্ট হ'ব লাগে বুলি ছাত্ৰ সন্থাই বাৰে বাৰে কৈ আহিছোঁ আমি সেইবোৰ বিষয়ে আচলতে কি ধৰণে ঢেকিয়াজুলিৰ যিবোৰ স্থানীয় সমস্যা জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক সমস্যা অসমৰ জাতীয় জীৱনৰ যিবোৰ সংপৃক্ত যিবোৰ বিষয় সেই বিষয়সমূহ আগবাঢ়িব লাগিব ছাত্ৰ সন্থাই কোন বাটেৰে বাট বুলিলে বাটৰ সন্ধান হ'ব সেই সঠিক বাটৰ সন্ধান উলিয়াব লাগিব সেইটো কাৰণে আমি ভাবিছোঁ যে যিখন ছাত্ৰ সন্থাৰ যিখন পূৰ্ণাংগ অধিৱেশন হ'ব আহি থকা 25 তাৰিখে সমূহ ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আজি লাইখুটাৰ পৰাই আমি সকলো ৰাইজক ক'ব বিচাৰিছোঁ যে আচলতে ছাত্ৰ সন্থাৰ আমাৰ যিখন অধিৱেশন এই অধিৱেশনখন সফল কৰিব লাগিব আৰু ঢেকিয়াজুলিৰ পৰা এই কথাটো প্ৰমাণ কৰিব লাগিব যে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু শোণিতপুৰ জিলাই সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰত এখন শক্তিশালী জিলা ছাত্ৰ সন্থা এই কথাষাৰ প্ৰমাণ কৰিব লাগিব হয় ইতিমধ্যে শুনিলে আগন্তুক 25 তাৰিখে যিহেতু সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত আৰু তাৰে অংশস্বৰূপে আজি প্ৰথম কাৰ্যসূচী হিচাপে তেখেতলোকে লাইখুটা স্থাপন কৰিছে আৰু ইতিমধ্যে এক বৰ্ণাঢ্য কাৰ্যসূচীৰ লাইখুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হ'ব এইবেলি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিব ধৰিছে আৰু এনেদৰেই আজি লাইখুটা স্থাপন হ'ল সঁচাই এক সুন্দৰ পৰিৱেশ আজি দেখিবলৈ পোৱা গ'ল শ্বহীদ নগৰী ঢেকিয়াজুলিৰ শ্বহীদ ময়দানত আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰীৰ শ্বহীদ ময়দানৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।